Hello and welcome back to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2024-25 অৰ চৰাইদেউ জিলাৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত যি 45 টা MCQ কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ আৰু তাৰে সলিউশন ডিসকাস কৰিম। লগতে আমাৰ গ্ৰামাৰ পাৰ্টছ আমি ডিসকাস কৰিম। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন যেটো আছে হেতু হল The insect which fly in big groups and destroy crops are called যে যিবিলাক পোকে গ্ৰুপত মানে ট্ৰেভেল কৰে আৰু শস্য নষ্ট কৰে সেইবিলাকক কি বুলি কয় আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি লোকাষ্ট। 2 নম্বৰ প্ৰশ্ন These truly resemble new silver coins. What are these? এইবোৰে কি কৰে সিলভাৰ কয়েনক ৰিজেম্বল কৰে। ঠিক আছে সিলভাৰ কয়েনৰ নিচিনা দেখাত আৰু এইবোৰ কাৰ লগত তুলনা কৰা হৈছে আৰু শুদ্ধ উত্তৰটো হল অপচন বি হেইল ষ্টোনছ। 3 নম্বৰ প্ৰশ্ন লেন্সো গ্ৰিউ লেন্সো কিহৰ খেতি কৰিছিলে হেতু সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ কৰ্ন। 4 নম্বৰ প্ৰশ্ন ৰিড দ্য ফলোইং ষ্টেটমেন্টস উইথ ৰেফাৰেন্স টু নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। এই যেটো স্টেটমেন্ট দুটা দিয়া আছে এটো নেলসন মেণ্ডেলাৰ নামৰ লেসনটোৰ পৰা দিছে। স্টেটমেন্ট 1ত কৈছে মেণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ স্পেন্ড এ লাইফ টাইম ফাইটিং এগেইনষ্ট এপাৰ্টহেড। মেণ্ডেলা আৰু যি তাৰ পলিটিক্যাল পাৰ্টি আছিল হেতু মানে গোটেই জীৱন এপাৰ্টহেডৰ এগেইনষ্টত কাজিয়া কৰিছিল বা যুদ্ধ কৰিছিল। এই স্টেটমেন্টটো সঁচা হয়। 2 নম্বৰ স্টেটমেন্টত কৈছে অন দ্য লাভলি অটম ডে আই ওয়াজ একম্পেনিড বাই মাই ওয়াইফ জিনানি। ইয়াতে নেলসন মেণ্ডেলাৰ ভাষ্য এখন যে ইনগ্ৰেশ্যনৰ দিনাখন মোৰ ওয়াইফ জিনানিয়ে মোৰ লগত মানে গৈছিলে আৰু এইটো মিছা হয়। ঠিক আছে তাৰ ওয়াইফ যোৱা নাছিলে তাৰ ডটাৰ গৈছিলে। সেই কাৰণে স্টেটমেন্ট 1 ইজ ট্ৰু স্টেটমেন্ট 2 ইজ ফলছ। অপচন এ ত আছে সেই কাৰণে অপচন এ টু ৰাইট আনসাৰ হ'ব। Question 5 What realization did Mandela have on his boyhood freedom? তাৰ যি বাল্যকালৰ যেটো ফ্ৰীডম আছিল নেলসন মেণ্ডেলাৰ হেতু কেনেকুৱা ধৰণৰ ৰিয়েলাইজেশন কৰিছিল হেতু সুধিছে। অপচন এ যেটো আছে ইট ওয়াজ জাস্ট এন ইলুজন। এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। ইলুজন মানে হল ভ্ৰম যেটো দেখাত সঁচা হয় কিন্তু একচুয়ালি সঁচা নহয়। 6 নম্বৰ প্ৰশ্ন হোৱাট ডু ডেপথ অফ অপাৰেশ্যন ক্ৰিয়েট। যেতিয়া আমাক বেছি অত্যাচাৰ কৰা হয় তেতিয়া কিহৰ সৃষ্টি হয় এইটো সুধিছে। শুদ্ধ উত্তৰটো হল অপচন বি হাইট অফ ক্যাৰেক্টাৰ। Question 7 How do Kyrgyz traditionally pass down their history of valor related to their sons and fathers? কুৰ্গৰ মানুহবোৰে ইহঁতৰ যি যুদ্ধৰ লগত জড়িত যিবিলাক কাহিনী আছে সেইবিলাক এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ইহঁতে কেনেকৈ মানে হিচৰিত কৰিছে সেইটো সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু বাই অৰেল ষ্টৰী টেলিং কাহিনীৰ জৰিয়তে। Question 8 The name of the river in Kurg is আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি কাবেৰী। Question 9 Read the following statements with reference to Kurg. Statement 1ত কৈছে The fiercely independent people of Kurg are possibly of Greek or Arabic descent. এই যেটো হয় এটো সঁচা হয়। ঠিক আছে আৰব আৰু গ্ৰীক দেশৰ পৰা আহিছে কুৰ্গৰ মানুহবোৰ এইটোৱে আমাক প্ৰথম স্টেটমেন্টত কৈছে। স্টেটমেন্ট 2ত কৈছে কুৰ্গী হুম হ্যাভ এ ট্ৰেডিশন অফ হস্পিটালিটি। এইটো সঁচা হয়। ঠিক আছে both statement are true। এইটো আমাৰ অপচন সি ত আছে এই কাৰণে অপচন সি যেটো আছে এইটো শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্ন the word beverage mean আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে সেইটো a refreshing drink। 11 নম্বৰ প্ৰশ্ন read the following statements with reference to tea from Assam. Statement 1ত কৈছে Rajbir did not like to read detective stories. এই statement যেটো 1 আছে এটো মিছা হয়। Rajbirও detective কিতাপ পঢ়ি ভাল পায়। Statement 2ত কৈছে Rajbir was very excited to see the tea gardens outside the train. Statement 2 যেটো আছে এটো রাইট হয়। ঠিক আছে বাহিৰত যি চাহ বাগিচাৰ দৃশ্য আছিল হেবিলাক চাই ৰাজবীৰে বহুত এক্সাইটেড হৈছিল এইটো সঁচা হয়। Statement 2 is true statement 1 is false। এইটো আমাৰ অপচন বি ত আছে এই কাৰণে অপচন বি টু ৰাইট আনসাৰ হ'ব। Question 12
টি কেম টু ইউৰোপ ইন আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 16th century. Question 13. What was the most fascinating scene for Valli? আটাইতকৈ ভাল লগা দৃশ্য ভল্লিৰ কাৰণে কি আছিল হেতু সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি the bus with the new set of passengers every time. তাইৰ ঘৰৰ সন্মুখেদি যিবিলাক বাছ পাৰ হৈ গৈছিলে সেই বাছত নতুন পেছেঞ্জাৰ প্ৰত্যেকবাৰে আছিল আৰু এইটোৱে আটাইতকৈ ভাল লগা দৃশ্য আছিল ভল্লিৰ কাৰণে. Question 14. What was the timing of afternoon nap taken by Valli's mother? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 1 to 4 এটা বজাৰ পৰা 4টা বজালৈ. Question 15. The poet of the poem A Tiger in Zoo is আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নেছলি নুৰিছ. Question 16. Chocolate was harmful for Amandas আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ acne. Question 17. What is the meaning of placid in the poem Animal? Animal নামৰ poemত placid শব্দ যে আছে তাৰ অৰ্থ কি হেতু সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি peaceful. Question 18. Choose the correct option that represents the object that was lost by the boy in the ball poem. Ball poem নামৰ কবিতাত ল'ৰাজনে কি বস্তু হেৰুৱাইছিলে হেতু সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ball. Question 19. All his young days into the harbor where his ball went. Which poetic device is used in this sentence? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যিটো আছে সেইটো metaphor. Question 20. The poet of the ball poem decided not to console the boy because the ball poemৰ poetজনে ল'ৰাজনক সান্তনা দিব বিচৰা নাছিলে তাৰ কাৰণটো হ'ল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি it will be of no use. তাৰমানে সান্তনা দিলে সেই সময়ত কোনো কামত নাহিব. From your reading of the tale of the custard the dragon, choose the correct option. ইয়াতে কালাৰবোৰ মিলোৱা আছে সেইটো কোনটো শুদ্ধ ক্ৰমত মিলোৱা আছে সেইটো আমাক ক'ব দিছে আৰু অপশ্যন ডি যিটো আছে এইটো আমাৰ ৰাইট আনসাৰ হ'ব. ঠিক আছে, কিটেন মানে মেকুৰী যিটো আছিলে এইটো ব্লেক কালাৰৰ আছিলে, মাউস যিটো আছিলে এইটো আমাৰ গ্ৰে কালাৰৰ আছিলে. 22 নম্বৰ প্ৰশ্ন, who is the author of the story Footprints Without Feet? এইটো আমাৰ অপশ্যন ডি যিটো আছে H.G. Wells এইটো আমাৰ ৰাইট আনসাৰ হ'ব. অৰ দিয়া আছে তাৰ লগত who was playing the role of hack driver এইটো আমাৰ অপশ্যন বি হ'ব অলিভাৰ লাটকিন্স. Question 23. Which of the following is known as the center of theatre world? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্ৰুৰী লেন. ইয়াতে এটা অৰ দিছে with what did Oliver's mother rushed after the lawyer? লয়াৰৰ পিছে কি লৈ অলিভাৰৰ মায়ে দৌৰি আহিছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি an iron rod. Question 24. Griffin left his muddy footprints on the steps of house in the middle of আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি লণ্ডন. Or আছে how much money did the hack driver's wife charge for providing lunch to the lawyer আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো $50. Question 25. Read the following statements with reference to a question of trust. Statement 1ত কৈছে Horace Denby was a good and honest citizen. Statement 1 যিটো আছে এইটো wrong হয়. Statement 2ত কৈছে there was about 15,000 pound worth of jewels in the Grange shape. এই যিটো আছে এইটো সঁচা হয় statement 2 যিটো আছে. Statement 1 is false, statement 2 is true. এইটো আমাৰ অপশ্যন বি ত আছে. ঠিক আছে, statement ইয়াতে 2 উল্লেখ নাই সেই কাৰণে অপশ্যন বি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব. ইয়াৰ লগত এটা অৰ দিয়া আছে অৰত কৈছে read the following statement with reference to the midnight visitor. Statement 1ত কৈছে Asabul was for one thing thin. Asabul thin বুলি কৈছে, Asabul thin নাছিলে. Statement 1 যিটো আছে এইটো wrong হয়. Statement 2ত কৈছে Max was splendor a little less than tall. এই যিটো statement 2 আছে এইটো সঁচা হয়. ঠিক আছে, statement 1 is false, statement 2 is true. এইটো আমাৰ অপশ্যন বি ত আছে. ইয়াতে আকৌ 2 এটা মিসিং হৈ আছে. ঠিক আছে, Question 26. Horace was fond of আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যিটো আছে সেইটো rare and expensive books. অৰ দিয়া আছে when did Asabul move to Paris আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 20 years ago. Question 27. Horace get
angry when anyone discuss honor among আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি thieves or দিয়া আছে how according to Asabul did Max enter the hotel room আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যেটো আছে হেইটো by using balcony Question 28 read the two statements and choose the correct option statement 1 ত কৈছে why did you go to the market এটো এটা interrogative বাক্য হয় 2 নম্বৰ স্টেটমেন্টত কৈছে may god bless you এটো এটা optative বাক্য হয় সেই কাৰণে অপশ্যন সি যেটো আছে statement 1 is interrogative আৰু statement 2 is optative এটো আমাৰ শুদ্ধ উত্তৰ হ'ব Question 29 Today the dash of Shillong is pleasant আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি weather Today the weather of Shillong is pleasant Question 30 He does not trust dash friend he has আৰু শুদ্ধ উত্তৰটো হ'ব the few অপশ্যন সি যেটো আছে হেইটো Question 31 Identify the correct sentence আৰু ইয়াতে যিখিনি সেন্টেন্স দিয়া আছে তাৰে ভিতৰত অপশ্যন সি যেটো আছে এটো শুদ্ধ হ'ব this route leads to the market Question 32 Combine the sentence he does well he is nervous at the start আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ Despite being nervous at start he does well Question 33 The principal presided dash the meeting choose the correct preposition আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ over The principal presided over the meeting Question 34 Could I have a glass of water The underlined modal is used to imply আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি possibility ঠিক আছে could যেটো আছে এই মডেলটো possibility দেখুৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় Question 35 I have completed the work এটো আমাৰ বয় চেঞ্জ কৰিব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব The work has been completed by me এটো অপশ্যন ডি ত আছে এই কাৰণে অপশ্যন ডি টো ৰাইট আনসাৰ হ'ব Question 36 A song was being sung by them এটো আমাৰ বয় চেঞ্জ কৰিব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব They were singing a song এটো আমাৰ অপশ্যন এ ত আছে এই কাৰণে অপশ্যন এ টো ৰাইট আনসাৰ হ'ব Question 37 Sima used to earn by আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যেটো আছে হেতু fit and starts Sima used to earn by fits and starts Question 38 In the poem Amanda the word drifting mean আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি moving slowly Question 39 Who was placid self-contained calm and peaceful আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি এনিমেল এটো আমাৰ এনিমেল নামৰ পয়েমৰ পৰা প্ৰশ্নটো দিছে নেক্সট ইয়াতে পেছেজ দিছে আৰু পেছেজৰ ওপৰত বেস কৰি আমাৰ কেইটামান কোৱেশ্চন দিয়া আছে এবিলাক আমি সলভ কৰিব লাগিব তোমালোকে যদি এই কোৱেশ্চন পেপাৰ যিখন আছে ইয়াৰে পিডিএফ ফাইল বিচাৰি আছা বা বিভিন্ন ধৰণৰ নোটস বিচাৰি আছা তেতিয়াহলে আমাৰ হোৱাটসঅ্যাপ এটা গ্ৰুপ আছে সেই গ্ৰুপ তোমালোকে জয়েন হ'ব পাৰা Next 61 number প্ৰশ্ন ইয়াতে আমাৰ টেন্স কাৰেকশন কৰিবলৈ আহিছে এই নম্বৰ প্ৰশ্নত কৈছে it is time we go to home আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব it is time we went home ঠিক আছে এটো যেটো আমাৰ ভার্ব আছে এটো কেৱল ভি টুত গুছি যাব বাকি একো চেঞ্জেস কৰিব নালাগে বি নম্বৰত দিছে please ring me up as soon as she come এটোৰ শুদ্ধ উত্তৰ হ'ব please ring me up as soon as she comes ঠিক আছে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত গুছি যাব she থাৰ্ড পারসন সিঙ্গুলার নাম্বার আছে এই কাৰণে ইয়াতে কেৱল কি হ'ব s এটা হ'ব Question 62 change the narration of the following sentence narration change কৰিব আহিছে এই নম্বৰত কৈছে Nancy said inverted comma ভিতৰত দিছে I may leave tomorrow আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Nancy said that she might leave the next day বি নম্বৰত কৈছে he prayed that God might fulfill her wish আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব he said inverted comma ভিতৰত হ'ব may God fulfill your wish 63 নম্বৰ প্ৰশ্ন এক নম্বৰত দিছে I know his name এটো আমাৰ কমপ্লেক্স সেন্টেন্স কৰিব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব his name is known to me
বি নম্বৰত আছে ৰাজু লাইকস কাৰ, এইটো আমি ইণ্টাৰগেটিভ কৰিব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হোৱাট ডাজ ৰাজু লাইক। শেষত আমি প্ৰশ্নবোধক চিহ্ন দিব লাগিব। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে আমাৰ চৰাইদেউ জিলাৰ ইংৰাজী বিষয়ৰ কুৱেশ্যন আৰু তাৰে সলিউশ্যন। আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।